নমস্কাৰ, মোৰ নাম শ্ৰী সমুজ্জ্বল বৰুৱা। মোৰ ঘৰ জাজি জামুগুৰি। মই জাজি হেৰমাথ শৰ্মা মহাবিদ্যালয়ত অধ্যয়ন কৰি আছোঁ, হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ। এতিয়া স্পেইনত আমি 14 দিনৰ কাৰণে প্ৰশিক্ষণৰ কাৰণে যাম। খুবেই ভালেই লাগিছে, এতিয়া ইমানমান পাইছোঁগৈ, খুব ভাল লাগিছে। মই জাজি জামুগুৰি কোচিং চেণ্টাৰত এতিয়া প্ৰশিক্ষণ লৈছিলোঁ। 8 বছৰ বয়সৰ পৰাই মোক কোচিং লৈ আছোঁ। দীপ খনিকৰ ছাৰে প্ৰশিক্ষণ দিছিলে, এতিয়াও দি আছে। ফাৰ্ষ্টতে মই বৰদলৈ ট্ৰফি মাজুলী হৈ খেলিছিলোঁ, বৰদলৈ ট্ৰফি। তাৰপিছত তিনিচুকীয়া আকৌ ট্ৰাইল হ'ল, বৰদলৈ ট্ৰফি কেম্প হ'ল। তাৰপাছত গুৱাহাটীত আকৌ 25 তাৰিখৰ পৰা কেম্প হ'ল, 31 তাৰিখলৈকে। অসমৰ পৰা এতিয়া 17 জনেই যাব, অসমৰে টীম একমাত্ৰ গ'লৰক্ষক। শিৱসাগৰৰ 2জন ল'ৰাই পাইছে। মই তিনিচুকীয়া, যোৰহাট, শিৱসাগৰ, গুৱাহাটী এনেকৈ সকলো ঠাইতে খেলিছোঁ। মই ৰাজস্থানতো খেলিছোঁ, আছামৰ টীমৰ হৈ। তাতো আমি জিকিছিলোঁ, আছাম। হয়, এইটো বিষয়ত ক'বলৈ ভাষা নাই, যিহেতু আমাৰ এই অঞ্চলৰ পৰা যিবিলাক উদীয়মান যুৱক খেলা ধূলাৰ পৰা আদি কৰি সকলোখিনিতে পাৰ্গত হ'বলৈ গৈ আছে। আৰু এতিয়া আমাৰ যিজন সমুজ্জ্বল, তেওঁ এতিয়া স্পেইনত যাবলৈ সক্ষম হৈছে। তাৰ কাৰণে আমি গোটেই মৰাণ গাঁওবাসী ৰাইজ তথা অঞ্চল আমি গৌৰৱান্বিত। আমি যথেষ্ট ভাল পাইছোঁ। পিছৰ প্ৰজন্মবিলাকেও যাতে এই তেখেতৰ অনুপ্ৰেৰণা পায়। সমুজ্জ্বল আচলতে মোৰ নিচেই ঘৰৰ কাষৰে। তেওঁক লৈ আমি আজি গৌৰৱবোধ কৰিছোঁ, মোৰ লগতে সমগ্ৰ গাঁওবাসী আৰু আমাৰ জাজি অঞ্চলটো। আচলতে পূৰ্বতে আমি আমাৰ এই অঞ্চলৰ পৰা এনেদৰে প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ দেশৰ বাহিৰলৈ যোৱা আমাৰ দৃষ্টিগোচৰ হোৱা নাই। আমাৰ সমুজ্জ্বলেই প্ৰথম, গতিকে আমি অতিশয় আনন্দিত হৈছোঁ। আৰু আজি আমি সমুজ্জ্বলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তেওঁ আৰু আগবাঢ়ি যাওক, আমাৰ গাঁওখনৰ এই ভিতৰুৱা গাঁওখনৰ লগতে আমাৰ ৰাজ্য তথা দেশবাসীক আমাৰ চিনাকিটো দিয়ক তেখেতে, আমি তাকেই কামনা কৰোঁ। আৰু আপোনালোক যিহেতু আহিছে, আজি আপোনালোকৰ জৰিয়তে আমি আমাৰ অসম চৰকাৰৰ বিষয়ববীয়াসকলকো আমি বিশেষ এটা অনুৰোধ জনাব বিচাৰোঁ। বিশেষকৈ সমুজ্জ্বলে 8 বছৰ বয়সৰ পৰাই ফুটবল খেলি আহিছে আৰু আমিও দেখিছোঁ তেওঁ বহু কষ্ট কৰি আগবাঢ়ি গৈছে, আজি ইমান পৰ্যায় পাইছেগৈ। পিতৃ মাতৃয়ে আচলতে তেওঁক কেতিয়াবা ঘপক কৰে আৰ্থিক সহায় তেওঁক প্ৰয়োজন হয়, টকা পইচা প্ৰয়োজন হয়। তেনে সময়ত পিতৃ মাতৃয়ে বহুত উধাটো খাই টকা পইচা তেওঁক যোগান ধৰি বিভিন্ন ঠাইত ফুটবল খেলত অংশগ্ৰহণ কৰিবলৈ পঠিয়াইছে। গতিকে আমি চৰকাৰৰ বৰমূৰীয়াসকলক অনুৰোধ জনাম, আজি আমাৰ এই গাঁৱৰ পৰাই ল'ৰাটো যিহেতু প্ৰশিক্ষণৰ বাবে 2 সপ্তাহ প্ৰশিক্ষণৰ বাবে স্পেইনলৈ যাব, গতিকে কিবা এটা আৰ্থিকভাৱে যদি তেওঁলোকে সহায় সহযোগ কৰে তেন্তে আমি আশা কৰিম বা আমি কামনা কৰিম যে ল'ৰাটো ভৱিষ্যতে, অদূৰ ভৱিষ্যতে আৰু আগবাঢ়ি যাব ফুটবল জগতত।